নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে ধনৰ উপাৰ্জন কৰিও ধন আপোনালোকে জমা কৰি ৰাখিব নোৱাৰে। কষ্ট কৰিলেও ঘৰত সুখ নহয়, ঘৰত কেতিয়াও মন নবহে আৰু মনৰ শান্তি কেতিয়াও নাহে। এইবোৰ কাৰণ আপোনাৰ লগত কিয় হয় জানেনে? শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যেতিয়া ঘৰত মা লক্ষ্মীৰ কৃপা নাথাকে তেতিয়াই এনে কিছুমান ঘটনা আমাৰ জীৱনত ঘটিবলৈ ধৰে আৰু এনে কিছুমান সংকেত আমি লাভ কৰোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। শেষত মই আপোনালোকক সম্পূৰ্ণভাৱে এটা উপায়ৰ কথা কম, যি উপায় কৰিলে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। আমাৰ চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বেলটো অল কৰি ল'ব, তেতিয়া দৈনিক আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সুচাৰুভাৱে লাভ কৰিব পাৰিব। মা লক্ষ্মী মানে কেৱল ধন নহয়, তেওঁ হৈছে শান্তি, সৌভাগ্যতা, স্বীকৃতি আৰু সংসাৰৰ মধুময়। এই সকলোবোৰ মা লক্ষ্মীৰ স্বৰূপ বুলিও মনা যায়। যেতিয়া মা লক্ষ্মীৰ কৃপা এখন ঘৰত পৰে সেই ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰে, সেই ঘৰৰ মানুহৰ জীৱনত সৌভাগ্যতা আহিবলৈ ধৰে আৰু সংসাৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰে। যেতিয়া মা লক্ষ্মী ঘৰত থাকে তেতিয়া আপোনালোকৰ লাহে লাহে ধনৰ বৃদ্ধিৰ যুগ নামি আহে আৰু যেতিয়া নাথাকে তেনেহ'লে আপোনালোকে এই 5টা সংকেত নিশ্চয় লাভ কৰিব। আহক তেনেহ'লে এই 5টা সংকেতৰ বিষয়ে আমি সবিশেষভাৱে জানি লওঁ। 1 নম্বৰটো, ধন আহে কিন্তু ধন ঘৰত জমা নহয়। মা লক্ষ্মী নাথাকিলে এই প্ৰথম সংকেতটো আপোনালোকে লাভ কৰিব। ঘৰলৈ ধন আহিব বা আপোনালোকৰ হাতলৈ ধন আহিব, কিন্তু সেই ধন আপোনালোকৰ হাতত টিকি নাথাকিব। উপাৰ্জন প্ৰচুৰ পৰিমাণে হ'ব, কিন্তু আপোনালোকৰ এই উপাৰ্জনৰ খৰচ অবান্তিক হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব, ঋণ যদি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰে, অপচয় যদি বৃদ্ধি পাবলৈ ধৰে আৰু অত্যধিক খৰচ যদি বৃদ্ধি পাই থাকে তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত কেতিয়াও মা লক্ষ্মীৰ অহা নাই বা মা লক্ষ্মী আপোনালোকৰ ঘৰত প্ৰৱেশ কৰা নাই। ধন যেনে পানীৰ দৰে আপোনালোকৰ হাতৰ পৰা গুচি যাব। শাস্ত্ৰত কোৱা হৈছে যে অপচয়, অশান্তি আৰু অহংকাৰ কৰাৰ ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। এই কথাকেইটাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। যদি আপোনালোকৰ হাতলৈ ধন আহিও জমা নহয় তেনে ক্ষেত্ৰত এইকেইটা অভ্যাস আপোনালোকে ত্যাগ কৰি সুন্দৰভাৱে আপোনালোকে থাকিব লাগিব আৰু ধন কেনেকৈ সঞ্চয় কৰিব লাগে তাৰ প্ৰতিও আপোনালোকে গুৰুত্ব আৰোপ কৰিব লাগিব। 2 নম্বৰটো, ঘৰত যদি অশান্তি আৰু কণ্ডল হৈ থাকে তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। যি ঘৰত মা লক্ষ্মীয়ে বাস নকৰে সেই ঘৰত সঘনাই কণ্ডল লাগি থাকে, সদায় কাজিয়া পেচাল তেনে ঘৰত দেখিবলৈ পোৱা যায়। ইটোৰ পিছত সিটো তেওঁলোকৰ ঘৰত সমস্যা আহি থাকে আৰু এনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। যি ঘৰত মা লক্ষ্মীয়ে বাস নকৰে সেই ঘৰত কেতিয়াও ধন সম্পত্তি বৃদ্ধি নাপায়। সেই ঘৰৰ মানুহে যিমানেই কষ্ট নকৰক কিয়, যিমানেই পূজা পাতল নকৰক কিয়, কেতিয়াও ইয়াৰ পৰা ভাল ফল লাভ কৰিব নোৱাৰে। এটা পৰিয়াল একে ঘৰত থাকিও যদি বিচ্ছিন্ন ভাৱমূৰ্তি হয় তেনে ক্ষেত্ৰত মা লক্ষ্মী তেনে ঘৰত কেতিয়াও ঠাই নলয়। যি ঘৰত মানুহে বিচ্ছিন্নভাৱে থাকে সেই ঘৰত মা লক্ষ্মীয়ে বাস নকৰাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা আৰু দুৰ্ভাগ্য নামি আহিবলৈ ধৰা দেখিবলৈ পোৱা যায়। সেই গতিকে এই কথাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰত আন্তৰিকতা বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব আৰু ঘৰৰ বা আপোন মানুহৰ লগত কেতিয়াও হাই কাজিয়া বা উচ্চ স্বৰত কথা ক'বলৈ নল'ব বা উচ্চ স্বৰত কথা ক'লে আপোনালোকৰ বহু বেছি অসুবিধা আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে ঘৰৰ মানুহে মিলাপ্ৰীতিকৈ চলিবলৈ চেষ্টা কৰাটো দৰকাৰ। শান্তিময় অভাৱ যদি আপোনালোকৰ ঘৰৰ পৰিৱেশ হৈ থাকে তেনে ক্ষেত্ৰতো আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নহয়। সদায় ঘৰৰ পৰিৱেশ শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু কোনোবাই কিবা ক'লেও শান্ত মনেৰে সেই কথা শুনিবলৈ চেষ্টা কৰিব লাগে আৰু যেতিয়া খং কমিব তাৰ পিছত আপোনালোকে সেই কথা বুজাই দিবলৈ চেষ্টা কৰিব লাগে। তেতিয়াহে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত, যাৰ ফলত আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰো উন্নতি বৃদ্ধি পাবলৈ ধৰিব। মনত ৰাখিব, য'ত কণ্ডল থাকে সেই ঠাইত কেতিয়াও মা লক্ষ্মী নাথাকে। যি ঠাইত সুখ শান্তি আৰু সমৃদ্ধি থাকে সেই ঠাইতহে মা লক্ষ্মীয়ে বাস কৰে আৰু যি ঠাইত মা লক্ষ্মীয়ে বাস কৰে সেই ঠাইত সুন্দৰ পৰিৱেশ বিৰাজ কৰে। ইয়াৰ উপৰিও সেই ঠাইত সুখ সমৃদ্ধি আৰু তথা ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। মা লক্ষ্মী সদায় শান্ত, পৰিষ্কাৰ আৰু মধুময় আচৰণ পচন্দ কৰে। 3 নম্বৰটো, সুযোগ হাতলৈ আহিও হাতৰ পৰা পিছলি যায়। যদি মা লক্ষ্মী আপোনালোকৰ ঘৰত নাথাকে তেনেহ'লে বাৰে বাৰে এনে ঘটনা আপোনালোকৰ লগত ঘটি থাকিব। আপুনি কষ্ট কৰিলেও ইয়াৰ ফল কেতিয়াও লাভ কৰিব নোৱাৰিব। যদিহে মা লক্ষ্মী আপোনালোকৰ
ঘৰত নাথাকে সেইকাৰণে মা লক্ষ্মীক সন্তুষ্ট কৰিবৰ কাৰণে আপোনালোকে ঘৰলৈ কিছুমান বস্তু আনিব পাৰে কি বস্তু আনিব লাগে ভিডিঅ'টোৰ শেষলৈ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যদি আপোনালোকে কষ্ট কৰি আছে তথাপিও আপোনালোকে ইয়াৰ ফল পোৱা নাই কিবা সুযোগ আপোনালোকৰ হাতলৈ আহিও তাৰ পিছ মুহূৰ্ততে সেই সুযোগ আপোনালোকৰ হাতৰ পৰা হেৰাই যায় এনে ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব যদি আপোনালোকে চাকৰি হেৰুৱাইছে কিবা নহয় কিবা অজুহাতত যদি আপোনালোকৰ হাতৰ পৰা শুভ কাম হেৰুৱাই গৈছে তেনে ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব ব্যৱসায় আপোনালোকৰ যদি নচলা হৈছে এনে ক্ষেত্ৰতো আপোনালোকে গম পাব যে সাক্ষাৎ মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰা নাই নাইবা মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ অহা নাই সুযোগ আহি শেষ হৈ যোৱাৰ পিছত আপোনালোকে গম পাইছে বা সুযোগ শেষ হোৱাৰ মুহূৰ্তত আপোনালোকে গম পাইছে এনে যদি আপোনালোকৰ জীৱনত হৈ আছে তেনেহলে নিশ্চয় মোক কমেন্ট কৰি জনাব এনে হৈ থাকিলে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ আমি চেষ্টা কৰিব লাগিব বহু লোকে ভাগ্যৰ দুখ বুলি এইটো ভাবে কিন্তু এইটো ভাগ্যৰ দুখ নহয় এইটো হ'ল মা লক্ষ্মী আপোনালোকৰ ওপৰত সন্তুষ্ট নোহোৱা মা লক্ষ্মী অসন্তুষ্ট হোৱাৰ এই সংকেত বুলি কোৱা হৈছে যেতিয়া মা লক্ষ্মী থাকে সঠিক সময়ত সঠিক সুযোগ ঘৰলৈ নিজেই আহে 4 নম্বৰটো ঘৰত যদি নিগেটিভ শক্তি বৃদ্ধি পাইছে তেনে ক্ষেত্ৰতো সেই ঘৰত মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে আৰু যি ঘৰত মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে সেই ঘৰত কেতিয়াও ধন সম্পত্তি বৃদ্ধি নাপায় মা লক্ষ্মী নথকা ঠাইত কেতিয়াও আমি একো কৰিব নোৱাৰো কেতিয়াও সেই ঠাইত আমি উন্নতি কৰিব নোৱাৰো ঘৰ যে আপোনালোকৰ গধু যেন অনুভৱ হলে সদায় ক্লান্তি যেন আপোনালোকৰ যদি অনুভৱ হয় ভাল কাম কৰিবলৈ মন আপোনালোকৰ নাযায় সপোন আপোনালোকৰ ভাগি যায় আৰু ইয়াৰ উপৰিও আপোনালোকে কিবা এটা কাম কৰিবলৈ আগ্ৰহ নোহোৱাৰ অনুভৱ যদি পাইছে তেনেহলে জানিব যে আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ হোৱা নাই ঘৰটো যেন আপোনালোকৰ জীয়াই থকা নাই এইটোৱে আপোনালোকে বুজিব লাগিব সেই গতিকে এনে অনুভৱ আপোনালোকৰ হলে মা লক্ষ্মীৰ আশীৰ্বাদ লবৰ কাৰণে আপোনালোকে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব সদায় সন্ধ্যাৰ সময়ত এগছি আপোনালোকে চাকি জ্বলাব পাৰে তুলসী জোপাৰ তলত নাইবা ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখতো এগছি চাকি জ্বলাব পাৰে কাৰণ মা লক্ষ্মী সদায় ঘৰৰ পবিত্ৰতা শুদ্ধতা আৰু পজিটিভ শক্তি থকাৰ ঘৰতহে প্ৰৱেশ কৰে সেই গতিকে সদায় সন্ধ্যাৰ সময়ত ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত এগছি চাকি জ্বলাব নাইবা ঘৰৰ ঈশান কোণতো আপোনালোকে এগছি চাকি জ্বলাব পাৰে আৰু মা লক্ষ্মীক এবাৰ হলেও আপোনালোকে দিনটোত স্মৰণ কৰিব এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব 5 নম্বৰটো কষ্ট কৰিলেও আপোনালোকৰ ধন বৃদ্ধি পোৱা নাই নেকি ধন ঘৰত আহিলেও ঘৰত ধন জমা নহয় নেকি কষ্টৰ উচিত ফল আপোনালোকে পোৱা নাই নেকি তেতিয়াই আপোনালোকে বুজিবলৈ সক্ষম হ'ব যে এইটো এটা মা লক্ষ্মী ঘৰত নথকাৰ সংকেত এই সংকেত পালে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব এইটো আটাইতকৈ বেদনাদায়ক সংকেত বুলিও কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি আপুনি যিমান পৰিশ্ৰম কৰে তাৰ উচিত ফল লাভ নহয় সঞ্চয় কৰিবলৈ চেষ্টা কৰে কিন্তু সঞ্চয় কৰিব নোৱাৰে কিবা কাম কৰিবলৈ পৰিকল্পনা কৰিলেও সেই কাম পৰিকল্পিতভাৱে আপোনালোকে সম্পূৰ্ণ কৰিব নোৱাৰে কিবা কাম আৰম্ভ কৰিলেও সেই কাম আধাতে যদি আপোনালোকৰ ৰৈ যায় তেনেহলে জানিব যে আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ শুভ প্ৰভাৱ নাই বা মা লক্ষ্মী আপোনালোকৰ ঘৰত বাস কৰা নাই সেই গতিকে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ আপোনালোকে লক্ষ্মী মন্দিৰ বা মা লক্ষ্মীৰ নামত কিবা দান দক্ষিণা কৰিবলৈ চেষ্টা কৰিব ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰত যদি ধন বৃদ্ধি পোৱা নাই তেনে ক্ষেত্ৰতো আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব শাস্ত্ৰই কয় যে য'ত কৃতজ্ঞতা নাই সেই ঠাইত কেতিয়াও মা লক্ষ্মী নাথাকে সদায় কৃতজ্ঞ হ'বলৈ চেষ্টা কৰিব আৰু লগতে দান দক্ষিণা কৰিবলৈ চেষ্টা কৰিব নিজৰ সাধ্য অনুসৰি তেতিয়াহে আপোনালোকে সকলো ফালৰ পৰা উন্নতি কৰিব পাৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব যাৰ ফলত প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব